26 জানুৱাৰীৰ গণৰাজ্য দিৱসৰ মাজত আৰু কেইটামান দিন বাকী আছে আৰু ইতিমধ্যে বজালী জিলা প্ৰশাসনৰ লগতে বজালী আৰক্ষী প্ৰশাসন সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আচলতে পেৰেডৰ অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে। বজালী আৰক্ষীৰ লগতে যিসমূহ স্কুল আছে, যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডত অংশগ্ৰহণ কৰি অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে। এইদৰে আচলতে আৰক্ষী প্ৰশাসনৰ লোকসকলে অনুশীলনত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আচলতে যিসমূহ মহাবিদ্যালয় আছে, পাঠশালাৰ বা বজালীৰ যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে, সেই বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে সম্পূৰ্ণ পৰিৱেশন কৰিছে জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে, বুজ লোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ বজালী জিলাৰ যি ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰ আছে, ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱস পালন কৰা হ'ব আৰু এনেদৰে আচলতে ছাত্ৰ ছাত্ৰীসকল ভাগ লোৱা দেখিবলৈ পোৱা গৈছে গণৰাজ্য দিৱসৰ পেৰেডত আৰু এইদৰে আচলতে শেষৰটো অনুশীলন কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এই মুহূৰ্তত আৰক্ষী অধীক্ষক জ্যেষ্ঠগৰাকী উপস্থিত হৈছে, তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম। ছাৰ, আপুনি উপস্থিত হৈছে, অনুশীলন সম্পূৰ্ণ কৰা দেখিবলৈ পোৱা গৈছে, কি ক'ব? আমাৰ 26 জানুৱাৰী 77 ৰিপাব্লিক ডেৰ পেৰেড আমি যোৱা 18 জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ আজিৰ ডেটত টোটেল 9টা কণ্টিনজেণ্ট আছে, য'ত 2টা পুলিচৰ আৰু বাকী বিভিন্ন স্কুল কলেজৰ আছে। গতিকে প্ৰেক্টিচ আমাৰ চলি আছে আৰু আমাৰ আজি এইবাৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ কেম্পাছত আমি নতুনকৈ পাতিব লৈছোঁ এইবাৰৰ কাৰণে। গতিকে আমাৰ সকলোখিনি প্ৰস্তুতি চলি আছে। যিহেতু আইন শৃংখলাৰ ক্ষেত্ৰত কেনেধৰণৰ চলিছে বা কেনেধৰণে তৎপৰ হৈছে? গোটেইখিনি আমি আইন শৃংখলাৰ ফালৰ পৰা, ছিকিউৰিটিৰ ফালৰ পৰা যেনেকৈ আমাৰ ইনষ্ট্ৰাকশ্যন আহে আৰু যেনেকৈ আমাৰ কৰিব লাগে আমি গোটেইখিনি কৰি আছোঁ। নিশ্চয়কৈ এইদৰে আচলতে আৰক্ষী অধীক্ষকগৰাকীয়ে বুজ লোৱা দেখিবলৈ পোৱা গৈছে আৰু মই সেই দৃশ্য পুনৰ মোৰ সতীৰ্থ হেমন্তই দেখুৱাইছে। এইদৰে আচলতে অনুশীলনত কৰা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে আৰক্ষীৰ যিসকল লোক আছে, আৰক্ষীৰ সকলো লোকে এইদৰে আচলতে অনুসৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণ অনুশীলন ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তোলা হৈছে।